বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। ইকতারাবাতিস সাআতু ওয়ানশাক্কাল কমার ওয়া ইন ইয়ারাউ আয়াতান ইউরিদু ওয়া ইয়াকুলু সিহরুম মুস্তামির। কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে। সিহঁতে কোনো নিদৰ্শন দেখিবলৈ পালে মুখ ঘূৰাই লয় আৰু কয়, এয়াতো এক যাদুহে যিটো আগৰে পৰাই চলি আহিছে। ওয়াকাযযাবু ওয়াত্তাবাউ আহওয়াআহুম ওয়া কুল্লু আমরিন মুস্তাকির ওয়ালাকাদ জাআহুম মিনাল আনবাই মা ফীহি মুজদাজার। সিহঁতে অস্বীকাৰ কৰিলে আৰু নিজৰ প্ৰবৃত্তিৰ অনুগামী হ'ল, কিন্তু প্ৰতিটো বিষয়ে তাৰ পৰিণতিত পहुঁচিব। আৰু সিহঁতৰ ওচৰত সেই সংবাদসমূহ আহি পাইছে যাৰ মাজত সতৰ্কবাণী নিহিত আছে। হিকমাতুম বালিগাতুন ফামা তুগনিন নুযুৰ ফাতাওয়াল্লা আনহুম ইয়াওমা ইয়াদউদ দাঈ ইলা শাইইন নুকুৰ। এনে জ্ঞানগৰ্ভ কথা যিবোৰ হৃদয়ত পৌঁছি যায়, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই। এতেকে হে নবী, তুমি সিহঁতক উপেক্ষা কৰা আৰু স্মৰণ কৰা যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা অপ্ৰীতিকৰ বস্তুৰ ভালে। খুশ্বাআন আবসাৰুহুম ইয়াখৰুজুনা মিনাল আজদাথি কাআন্নাহুম জাৰাদুম মুনতাশিৰ। সিদিনা সিহঁত লাঞ্ছিত অৱনত দৃষ্টিৰে কবৰৰ পৰা এইদৰে ওলাই আহিব যেনিবা সিহঁত বিক্ষিপ্ত পংগপালহে। মুহতিঈনা ইলাদ্দাዕ ইয়াকুলুল কাফিৰুনা হাযা ইয়াউমুন আসিৰ। ভীত সন্ত্ৰস্তভাৱে বেগাই আহ্বানকাৰীৰ ফালে আহিব। অবিশ্বাসীহঁতে ক'ব, এইটো বৰ কঠিন দিন। كذبت قبلهم قوم نوح فكذبوا عبدنا وقالوا مجنون وازدجر। সিহঁতৰ পূৰ্বে নুহ আলাইহিছ সালামৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল। সিহঁতে মোৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, এওঁ এজন উন্মাদ, আৰু তেওঁক বিভিন্ন প্ৰকাৰে ভাবুকি প্ৰদান কৰা হৈছিল। فدعا ربه أني مغلوب فانتصر ففتحنا أبواب السماء بماء منهمر। তেতিয়া তেওঁ আপোন প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে মোৰ প্ৰতিপালক, মইতো অসহায়, এতেকে তুমিয়ে ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা। ফলত মই প্ৰবল বৃষ্টিপাতেৰে সৈতে আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ। وفجرنا الأرض عيونا فالتقى الماء على أمر قد قدر وحملناه على ذات ألواح ودسر تجري بأعيننا جزاء لمن كان كفر। আৰু ভূমিক বিদীৰ্ণ কৰি প্ৰস্ৰৱণত পৰিণত কৰিছিলোঁ। ফলত সকলো পানী মিলিত হ'ল এটা পৰিকল্পনা অনুসৰি। আৰু মই নুহ আলাইহিছ সালামক কাঠৰ তক্তা আৰু গজালেৰে নিৰ্মিত এটি নৌজানত আৰোহণ কৰালোঁ, যিটো মোৰ নিৰীক্ষণত চলিছিল, যাক প্ৰত্যাখ্যান কৰা হৈছিল তেওঁৰ বাবে পুৰস্কাৰ স্বৰূপে। وَلَقَدْ تَرَكْنَاهَا آيَةً فَهَلْ مِن مُدَّكِرٍ। আৰু মই ইয়াক অৰ্থাৎ নৌজানটোক এটা নিদৰ্শন ৰূপে ৰাখি দিছোঁ, পিছে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী? فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ। এতেকে ভাবি চোৱা কেনেকুৱা আছিল মোৰ শাস্তি আৰু সকিয়নি। وَلَقَدْ يَسَّرْنَا الْقُرْآنَ لِلذِّكْرِ فَهَلْ مِن مُدَّكِرٍ। আৰু অৱশ্যেই মই কোৰআনক উপদেশ গ্ৰহণৰ বাবে সহজ কৰি দিছোঁ, পিছে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী? كذبت عاد فكيف كان عذابي ونذر। আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, আৰু তাৰ পাছত চোৱা কেনেকুৱা আছিল মোৰ শাস্তি আৰু সকিয়নি। إنا أرسلنا عليهم ريحا صرصرا في يوم نحس مستمر
تنزع الناس كأنهم أعجاز نخل منقعر فكيف كان عذابي ونذر মই সিহঁতৰ ওপৰত এটি বিৰামহীন অমংগলৰ দিনত পঠিয়াইছিলোঁ এক প্ৰচণ্ড ধুমুহা যিয়ে মানুহক উঘালি পেলাইছিল যেনিবা সিহঁত আছিল মূলোৎপাতিত খেজুৰ গছৰ কাণ্ডহে এতেকে চোৱা কেনেকুৱা আছিল মোৰ শাস্তি আৰু সকিয়নি ولقد يسرنا القرآن للذكر فهل من مدكر আৰু অৱশ্যেই মই কোৰআনক উপদেশ গ্ৰহণৰ বাবে সহজ কৰি দিছোঁ পিছে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী كذبت ثمود بالنذر فقالوا أبشرا منا واحدا نتبعه إنا إذا لفي ضلال وسعر সমুদ সম্প্ৰদায়েও সতৰ্ককাৰী ৰসুলসকলক অস্বীকাৰ কৰিছিল সিহঁতে কৈছিল আমি আমাৰ মাজৰে এজন ব্যক্তিৰ অনুসৰণ কৰিমনে তেতিয়াহ'লে আমি দেখোন পথভ্ৰষ্টতা আৰু উন্মত্ততাত নিমজ্জিত হ'ম ألقي الذكر عليه من بيننا بل هو كذاب أشر আমাৰ মাজত কেৱল তেওঁৰ প্ৰতিয়ে উপদেশবাণী অৱতীৰ্ণ কৰা হ'লনে আচলতে তেওঁ এজন চৰম মিছলীয়া দাম্ভিক ব্যক্তিহে سيعلمون غدا من الكذاب الأشر কাইলৈয়ে সিহঁতে গম পাব কোননো দাম্ভিক আৰু মিছলীয়া إنا مرسل الناقة فتنة لهم فارتقبهم واصطبر মই সিহঁতৰ পৰীক্ষাৰ বাবে এটি উটনি পঠিয়াই আছোঁ এতেকে হে নবী তুমি সিহঁতৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখা আৰু ধৈৰ্য ধৰা ونبئهم أن الماء قسمة بينهم كل شرب محتضر فنادوا صاحبهم فتعاطى فعقر فكيف كان عذابي ونذر আৰু সিহঁতক জনাই দিয়া যে উটজনী আৰু সিহঁতৰ মাজত নাদৰ পানী ভাগ কৰি দিয়া হৈছে প্ৰত্যেকেই নিজৰ নিজৰ পাল অনুযায়ী পানীৰ বাবে আহিব তাৰ পাছত সিহঁতে সিহঁতৰ এজন সংগীক মাতি আনিলে সি উটজনীক ধৰিলে আৰু হত্যা কৰিলে তাৰ পাছত চোৱা কেনেকুৱা আছিল মোৰ শাস্তি আৰু সকিয়নি إنا أرسلنا عليهم صيحة واحدة فكانوا كهشيم المحتضر মই সিহঁতৰ প্ৰতি পঠিয়ালো মাথোন এটা প্ৰচণ্ড শব্দ ফলত সিহঁত খেৰ প্ৰস্তুতকাৰীৰ খণ্ড বিখণ্ড শুকান ঘাঁহ পাতৰ দৰে হৈ পৰিল ولقد يسرنا القرآن للذكر فهل من مدكر আৰু অৱশ্যেই মই কোৰআনক উপদেশ গ্ৰহণৰ বাবে সহজ কৰি দিছোঁ পিছে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী كذبت قوم لوط بالنذر إنا أرسلنا عليهم حاصبا إلا آل لوط نجيناهم بسحر نعمة من عندنا كذلك نجزي من شكر লুত আলাইহিছ সালামৰ সম্প্ৰদায়েও সতৰ্ককাৰী ৰসুলসকলক অস্বীকাৰ কৰিছিল মই সিহঁতৰ ওপৰত শিল বৰ্ষণকাৰী ধুমুহা পঠিয়াইছিলোঁ কেৱল লুতৰ পৰিয়ালক বাদ দি তেওঁলোকক মই উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষ ভাগত মোৰ ফালৰ পৰা অনুগ্ৰহ স্বৰূপ যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে মই তাক এনেকৈ প্ৰতিদান দিওঁ ولقد أنذرهم بطشتنا فتماروا بالنذر নিশ্চয় লুত আলাইহিছ সালামে সিহঁতক মোৰ কঠিন শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল কিন্তু সিহঁতে সতৰ্কবাণীসমূহ সম্পৰ্কে বাক বিতণ্ডাহে আৰম্ভ কৰি দিলে ولقد راودوه عن ضيفه فطمسنا أعينهم فذوقوا عذابي ونذر আৰু সিহঁতে তেওঁক তেওঁৰ অতিথিসকল সম্পৰ্কে ফুচুলাবলৈ চেষ্টা কৰিলে তেতিয়া মই সিহঁতৰ চকু অন্ধ কৰি দিলোঁ এতিয়া মোৰ শাস্তি আৰু সতৰ্কবাণীৰ পৰিণাম ভোগ কৰা ولقد صبحهم بكرة عذاب مستقر فذوقوا عذابي ونذر ولقد يسرنا القرآن للذكر فهل من مدكر আৰু ঢল পোৱাতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল
এতিয়া মোৰ শাস্তি আৰু সতৰ্কবাণীৰ পৰিণাম ভোগ কৰা। আৰু অৱশ্যেই মই কোৰআনক উপদেশ গ্ৰহণৰ বাবে সহজ কৰি দিছোঁ। পিছে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী? ولقد جاء آل فرعون النذر كذبوا بآياتنا كلها فأخذناهم أخذ عزيز مقتدر। আৰু ফিৰাউনৰ সম্প্ৰদায়ৰ ওচৰতো সতৰ্ককাৰী আহিছিল, কিন্তু সিহঁতে মোৰ সকলো নিদৰ্শনকে প্ৰত্যাখ্যান কৰিলে। তেতিয়া মই সিহঁতক এক মহাপৰাক্ৰমশালী শক্তিধৰ সত্তাই ধৰাৰ নিচিনাকৈ ধৰিলোঁ। أكفاركم خير من أولئكم أم لكم براءة في الزبر أم يقولون نحن جميع منتصر। তোমালোকৰ মাজত থকা অবিশ্বাসীহঁত সেইসকল অবিশ্বাসীতকৈ উত্তম নে তোমালোকৰ পূৰ্বৱৰ্তী কিতাপত কোনো মুক্তিৰ ঘোষণা আছে? নে সিহঁতে কয় আমি এক সংঘবদ্ধ অপৰাজেয় দল? سيهزم الجمع ويولون الدبر بل الساعة موعدهم والساعة أدهى وأمر। এই দলটো অতি শীঘ্ৰেই পৰাজিত হ'ব আৰু পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিব। কেৱল এয়াই নহয়, বৰং সিহঁতৰ শাস্তিৰ বাবে প্ৰতিশ্ৰুত সময় হৈছে কিয়ামত। কিয়ামতটো আৰু বেছি কঠিন আৰু তিক্তকৰ। ইন্নাল মুজৰিমিনা ফি দলালিন ওয়া সুউৰ ইয়াউমা ইউসহাবুনা ফিন নারি আলা ওজুহিহিম যুকু মাসসা সাকর। নিশ্চয় অপৰাধীহঁত বিভ্ৰান্তি আৰু বিকাৰগ্ৰস্ততাৰ মাজত নিপতিত হৈ আছে। যিদিনা সিহঁতক অধুমুখীকৈ চুচৰাই টানি জাহান্নামত লৈ যোৱা হ'ব, সিদিনা কোৱা হ'ব, এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা। ইন্না কুল্লা শাইইন খলাকনাহু বিকদৰ ওয়ামা আমরুনা ইল্লা ওয়াহিদাতুন কালামহিম বিল বাসর। নিশ্চয় মই প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ, আৰু মোৰ আদেশটো চকুৰ পলকৰ দৰে এটা কথাতে সম্পন্ন হৈ যায়। ولقد أهلكنا أشياعكم فهل من مدكر। আৰু মই তোমালোকৰ নিচিনা অবিশ্বাসত লিপ্ত পূৰ্বৱৰ্তী দলসমূহক ধ্বংস কৰিছোঁ। এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী? وكل شيء فعلوه في الزبر وكل صغير وكبير مستطر। আৰু সিহঁতে যি কৰিছে সেই সকলো কথাই আমলনামাত লিপিবদ্ধ আছে, আৰু প্ৰতিটো সৰু আৰু ডাঙৰ বিষয়ে লিখিত আছে। ইন্নাল মুত্তাকিনা ফি জান্নাতিন ওয়া নাহাৰ। নিশ্চয় আল্লাহ ভীৰুসকল উদ্যানৰাজি আৰু নিজৰাসমূহৰ মাজত অৱস্থান কৰিব। ফি মাকআদি সিদকিন ইনদা মালিকিম মুকতাদিৰ। যথাযোগ্য মৰ্যাদাৰ আসনত মহা ক্ষমতাশালী সম্ৰাট আল্লাহৰ